নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 আগষ্ট। লিষ্ট মতে আৰম্ভ হৈ গ'ল প্ৰচেছিং। 11:30 বজাৰ লগে লগে সোমাব লাখপতি বাজাৰৰ ধন। অন কৰি ৰাখক আপোনাৰ মোবাইল ফোন। আপোনাৰ একাউণ্টত টকা সোমোৱা মেছেজ যদি আপুনি পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অসমত অৰুণোদয় 2.0 অৰুণোদয় 3.0 টকা একেলগতে প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যদি আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে আপুনি লাভ কৰিব ৰেচন কাৰ্ড। চৰকাৰী কাৰ্ড নোপোৱা প্ৰত্যেকজন ব্যক্তিয়ে নতুনকৈ কৰক আবেদন। যদি আপুনি আবেদন কৰিছে অক্টোবৰত লাভ কৰিব চৰকাৰী কাৰ্ডৰ প্ৰথম কিছু টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৱশেষত আহি গ'ল আত্মসহায়ক মহিলাৰ বাবে এটা বিশেষ দিন। লিষ্ট মতে আৰম্ভ হৈ গৈছে প্ৰচেছিং। 11:30 বজাৰ লগে লগে সোমাব লাখপতি বাজাৰৰ ধনৰাশি। অন কৰি ৰাখক আপোনাৰ মোবাইল ফোন। আহিব আপোনালৈ গছপুলি ৰোৱা 27 লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। হয় বন্ধু বান্ধৱীসকল, প্ৰতিগৰাকী মহিলাৰ বাবে এটা ভাল খবৰ। সকলো মহিলাই ৱেইট কৰি আছিল কেতিয়া প্ৰদান কৰা হ'ব আত্মসহায়কৰ 10,000 কোটি টকা। অৱশেষত মহিলাসকলৰ একাউণ্টত 10,000 কোটি টকা সোমাবলৈ আৰম্ভ হৈ গ'ল। প্ৰথম কিস্তিৰ ধন 10,000 কোটি টকা পাব 27 লাখ মহিলাই। আৰু কোন কোনে লাভ কৰিব এই টকা প্ৰকাশ পোৱা তালিকাখন পুনৰ আপুনি চাই লওক। যদি তালিকাত নাম আছিলে তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ একাউণ্টত টকাটো আপুনি পাবই। অৱশেষত আহি গ'ল আত্মসহায়কৰ মহিলাৰ বাবে এটা বিশেষ দিন। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 10,000 কোটি টকা সোমাই দিলে। কোন কোন মহিলাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লিষ্ট প্ৰকাশ কৰিছে। 10,000 কোটি টকা উদ্যমিতা আঁচনিৰ টকা লাভ কৰিব আপুনি এই 5টা সমষ্টিৰ মহিলা গোটৰ একাউণ্টত। আজি প্ৰদান কৰিব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া চাওক, এটা সম্পৰ্ক উল্লেখ আছে মাহ আৰু এইটো হৈছে আগষ্ট মাহ। আৰু 5টা সমষ্টিৰ মহিলা গোটৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰা হ'ল। নলবাৰী, জাগিৰোড, পাথাৰকান্দি, মাৰ্ঘেৰিটা, ধুবুৰী এই 5টা সমষ্টিৰ পৰা যদি কোনো ভিডিঅ'টো চাই আছে কমেণ্ট কৰি জনাই দিব আপোনাৰ একাউণ্টত আপুনি টকাটো পাইছে নে নাই। যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। কিন্তু কেনেকৈ আপুনি অভিযোগ দিব নিশ্চয় সন্ধিয়াৰ ভিডিঅ'ত সম্পূৰ্ণকৈ জানিব পাৰিব। সন্ধিয়াৰ আগতে যদি আপোনাৰ একাউণ্টত টকাটো নোসোমায় আপুনি কমেণ্ট কৰি জনাই দিয়ক আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজক জনাই সভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উচ্ছেদ অভিযানক লৈ গজৰি উঠিছে অধিবক্তাই। হয় বন্ধু বান্ধৱীসকল, ৰাজ্যত চলি আছে ভয়ংকৰ উচ্ছেদ অভিযান। বুলডোজাৰ বন্ধ কৰিবলৈ অধিবক্তাৰ ধমক। হাতত নথি লৈ উচ্ছেদ চলোৱাত বাধা অধিবক্তাজনৰ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। পক্ষপাতিত্বমূলকভাৱে প্ৰশাসনে উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। তাৰ পিছত অসমবাসী ৰাজক জনাই সভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰদান কৰিছে। যিয়ে যি নকৰক কিয় অসমত উচ্ছেদ হ'বই। ঘটনা ঘটিলে উচ্ছেদৰ প্ৰত্যুত্তৰ পাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। যিয়ে যি নকৰক কিয় অসমত উচ্ছেদ হ'বই, কোনো উচ্ছেদ ৰখাব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে। ঘটনা ঘটিলে উচিত প্ৰত্যুত্তৰ পাব। উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। অসমত যিখিনি ঠাইত উচ্ছেদ হ'ব লাগে সেইখিনি হ'বই। এবাৰ সিদ্ধান্ত লোৱাৰ পিছত পিছহুকি অহাৰ প্ৰশ্নই নাই। সিদ্ধান্ত সলনি নহয়, আমি কি কৰিব লাগে জানো। অপ্ৰীতিকৰ ঘটনাৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ ক্ষমতা আমাৰ আছে। উচ্ছেদক লৈ পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গজৰি উঠিছে। হয় বন্ধু বান্ধৱীসকল, ৰাজ্যৰ উচ্ছেদ অভিযানক লৈ যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাই সভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অপৰাধ কৰিলে চকী হেৰুৱাব পাৰে প্ৰধানমন্ত্ৰীয়ে নহয়, অপৰাধ কৰিলে চকী হেৰুৱাব মুখ্যমন্ত্ৰীয়েও। অপৰাধ কৰিলে চকী হেৰুৱাব আন মন্ত্ৰীসকলেও। কেইবাটাও নতুন খবৰ আহি পৰিছে আজিৰ দিনটোতে। দেশত আহি আছে নতুন বিধেয়ক, লোকসভাত গৃহীত হ'ব। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। লোকসভাত গৃহীত হ'ব নতুন আইন। লোকসভাত গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰিব বিধেয়ক। 30 দিনতকৈ অধিক সময়ৰ বাবে গ্ৰেপ্তাৰ হ'লে হেৰুৱাব পদ। 31 দিনৰ দিনা নিজে পদ এৰিব লাগিব মন্ত্ৰীসকলে। 5 বছৰ বা তাতকৈ অধিক কাৰাবন্দী হ'বলগীয়া অপৰাধৰ বাবে প্ৰযোজ্য হ'ব এই নিয়ম। লোকসভাত এই বিধেয়ক উত্থাপন কৰিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। বৰ্তমান সময়ত জেলত থাকিলেও এনে পদ এৰিব বুলি মন্তব্য কৰিছে।
বৰ্তমান সময়ত জেলত থাকিলেও এনে পদ ধৰি ৰাখিব পাৰিছিল মন্ত্ৰীসকলে। কিন্তু বিগত বছৰত জেলত 6 মাহৰ বাবে আছিল দিল্লীৰ পূৰ্বৰ মুখ্যমন্ত্ৰী কেজৰিৱাল। জেলৰ পৰাই চৰকাৰ চলাইছিল কেজৰিৱালে। এই নতুন বিধেয়ক আইনত পৰিণত হ'লে এই সুবিধা মন্ত্ৰীসকলে নাপাব। 31 সংখ্যাক দিন পদ এৰিব লাগিব মন্ত্ৰীসকলে। হয় বন্ধুসকল, এটা বিগ আপডেট আহি পৰিছে যিটো নতুন নিয়ম সলনি কৰিবলৈ গৈ আছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ইয়াৰ পিছতো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। বিধেয়কখন নতুনকৈ প্ৰণয়ন কৰাৰ আগতে বিৰোধীয়ে কেইবাটাও হুংকাৰ প্ৰদান কৰিছে। সদনত তিনি নতুন বিধেয়ক উত্থাপনৰ পাছতে উত্তপ্ত লোকসভা। নতুন বিধেয়ক ফালি অমিত শ্বাহলৈ দলিয়াই দিলে বিৰোধীয়ে। কোনো কাৰণতে বিধেয়ক মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে বিৰোধীয়ে। নতুন বিধেয়ক গৃহীত হ'লে 30 দিন জেলত থকা মুখ্যমন্ত্ৰী যাব চকী। জেলত থকা প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰীৰো যাব গাদী। যদি প্ৰধানমন্ত্ৰীয়ে ভুল কৰে তেনে ক্ষেত্ৰত এই সিদ্ধান্ত কোনে ল'ব বুলি মন্তব্য কৰিছে বিৰোধীয়ে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত চকী যাব মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ। কিন্তু প্ৰধানমন্ত্ৰীয়ে ভুল কৰিলে এই সিদ্ধান্ত কোনে ল'ব বুলি এটা ডাঙৰ মন্তব্য কৰিছে বিৰোধীৰ ফালৰ পৰা। বিৰোধীক ক্ষমতাচ্যুত কৰিবলৈ বিজেপিয়ে নতুন বিধেয়ক অনাৰ অভিযোগ উত্থাপিত হৈছে। সদনত তিনি নতুন বিধেয়ক উত্থাপনৰ পাছতে উত্তপ্ত লোকসভা। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। নতুন বিধেয়ক ফালি অমিত শ্বাহলৈ দলিয়ালে বিৰোধীয়ে। কোনো কাৰণতে বিধেয়ক মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে বিৰোধীয়ে। হয় বন্ধু-বান্ধৱীসকল, যিখন নতুন বিধেয়ক আনিবলৈ গৈ আছে সেইৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এএছআই আৰক লৈ তোলপাৰ লাগিছে সমগ্ৰ দেশত। ইয়াৰ মাজতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। দেশৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ গৰ্জন। বিজেপিৰ সৈতে একলগ হৈ আছে দেশৰ নিৰ্বাচন আয়োগে। ভোট চুৰি কৰি নিৰ্বাচন জিকে বিজেপিয়ে। এনেকৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। ভোট চুৰি কৰাত বিজেপিক সহায় কৰে নিৰ্বাচন আয়োগে। মহাৰাষ্ট্ৰ, হাৰিয়ানা, মধ্যপ্ৰদেশৰ ভোট চুৰি কৰি নিৰ্বাচন জিকে দৰিদ্ৰৰ হাতত এতিয়া কেৱল ভোটটোৱে বাকী ৰৈছে আৰু ভোট প্ৰতিজন লোকৰ অধিকাৰ। কিন্তু এই ভোটৰ ওপৰতো চকু দিছে বিজেপিয়ে। এনেকুৱাকৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ৰাহুল গান্ধীয়ে। এইবাৰ ভোট যাব, ৰেচন কাৰ্ডত যাব, মাটি যাব। নিৰ্বাচন আয়োগক ভোটাৰ লিষ্ট দেখুৱাব ক'লে একো উত্তৰ নিদিয়ে। নিৰ্বাচন আয়োগে ভোট চুৰি কৰি আছে। সত্য কেতিয়াও লুকাই নাথাকে। এদিন পোহৰলৈ আহিব যেতিয়া কংগ্ৰেছ চৰকাৰ গঠন কৰিব। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তদন্ত কৰা হ'ব। হুংকাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। হয় বন্ধু-বান্ধৱীসকল, ৰাহুল গান্ধীয়ে যিকেইটা অভিযোগ উত্থাপিত কৰিছে আচলতে বিজেপি আৰু নিৰ্বাচন আয়োগে মিলি ভোট চুৰি কৰে নেকি? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মিয়া বিৰোধী অভিযানক লৈ আমচুৰ সৰ্ববৃহৎ পদক্ষেপ। মিয়া খেতাৰ সকলো যাব লাগিব জেললৈ। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। আজিৰ দিনটোতে কেন্দ্ৰীয় গৃহ সচিবক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে আমচুৱে। মিয়া খেতাৰ নামত মুছলমানক হাৰাশাস্তিৰ অভিযোগ। এএছআই আৰক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল আমচুৱে। কেন্দ্ৰীয় গৃহ সচিব আৰু ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক পত্ৰ প্ৰেৰণ কৰা হৈছে। অসমত এছআইআৰ দৰকাৰ নাই বুলি এটা ডাঙৰ খবৰ আহি পৰিছে। পুনৰ নথি পত্ৰৰ প্ৰমাণ দিয়াৰ দৰকাৰ নাই এনেকুৱাকৈ স্মাৰক পত্ৰত উল্লেখ কৰা হৈছে। এছআইআৰৰ জৰিয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। জন্ম প্ৰমাণপত্ৰৰ বাবে আতংকিত হোৱাৰ দৰকাৰ নাই। তিনিটা গুৰুত্বপূৰ্ণ বিষয়ত পৃথক পৃথক স্মাৰক পত্ৰ প্ৰদান। এনআৰচিৰ তালিকা পুনৰীক্ষণৰ বিষয়ত স্মাৰক পত্ৰ দাখিল কৰা হৈছে। উজনি মিয়াখেদা অভিযানক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী। কঠোৰ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে। চূড়ান্ত এনআৰচিত নাম থকা সকলো ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰক। এনআৰচিত নাম বাদ পৰা সকলো ভোটাৰ তালিকাত নামকৰ্তন নকৰাৰ দাবী। মিয়া বিৰোধী অভিযানক লৈ আমচুৰ বৃহৎ পদক্ষেপ। মিয়া বিৰোধী অভিযানক লৈ আমচুৰ যিটো মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিটিআৰত বিচিডিচি চিষ্টেম নচলিব। বিচিডিচি বিলাক বৰালি মাছৰ দৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে মন্তব্য কৰিছে। বিটিআৰত ঘৰ পাবৰ কাৰণেও বিচিডিচিক টকা দিব লাগে। বৰালি মাছে যিদৰে সৰু সৰু মাছবোৰ খাই ঠিক
কেনেদৰে BCTC আঁচনিবোৰৰ টকাবোৰ খাই পেলায় গতিকে কোনো BCTCৰ চিষ্টেম নচলিব এই চিষ্টেম খালী মানুহক দালাল বনায় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীৰ ঘৰ বনোৱাৰ টকা ডাইৰেক্ট হিতাধিকাৰী একাউণ্টত সোমাব দুখীয়া মানুহে অৰুণোদয়ৰ টকা ডাইৰেক্ট একাউণ্টত পাব লাখপতি বাইদেউ আঁচনিৰ টকা ডাইৰেক্ট একাউণ্টত সোমাব আজি লাখ লাখ মহিলাৰ একাউণ্টত 10,000কৈ টকা প্ৰদান কৰা হৈছে আপোনাৰ একাউণ্টত আপুনি টকা পাইছে নে নাই কমেণ্ট কৰি জনাই দিয়ক আজি অসমত চাকৰিৰ নামত কোনো 1 টকা খাব নোৱাৰে নিয়মত চাকৰি পাব লাগিব পুলিচত দৌৰিলেই চাকৰি পাব এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধুবান্ধৱীসকল এটা নহয় দুটা নহয় কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা হৈছে আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব so thank you for watching full video